নমস্কাৰ স্বাগতম জনাইছো মহাসংগ্ৰাম দ্য বেটেল ফৰ আসামৰ মাজলৈ আজি মেগা এক্সিট পোলৰ সময় কাৰণ আজি 5 ৰাজ্যৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে পশ্চিমবংগত অষ্টম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পাছতে এতিয়া অপেক্ষা মাথো ভোট গণনালৈ 2 মেত অনুষ্ঠিত হ'ব ভোট গণনা আৰু ভোট গণনাৰ পূৰ্বে আমি প্ৰকাশ কৰিম এক্সিট পোল দেশৰ কেইবাটাও আখাড়ীৰ নিউজ চেনেল আৰু প্ৰতিষ্ঠানৰ সৰজমিন তদন্তৰ সমীক্ষাৰ ভিত্তিত আগতীয়াকৈ সম্ভাৱ্য ফলাফল ঘোষণা কৰিম আমি এক্সিট পোলৰ ফলাফলে অৱশ্যে সকলো সময়তে সত্য প্ৰমাণিত নহয় কিন্তু তথাপিও এক্সিট পোলক লৈ অধীৰ আগ্ৰহেৰে বাট চাই থাকে ৰাজনৈতিক দল তথা সচেতন ভোটাৰে আৰু আজি কিছু সময় পাছতে অসমকে ধৰি পশ্চিমবংগ তামিলনাডু কেৰালা আৰু পুডুচেৰীৰ সম্ভাৱ্য নিৰ্বাচনী ফলাফল প্ৰকাশ কৰিম আমি নিউজ 18 এক্সিট পোলৰ তথ্যসহ বস্তুনিষ্ঠ আলোচনা আগবঢ়াব আপোনালোকৰ বাবে আমাৰ কেইবাগৰাকীও সাংবাদিক পোনপটীয়া সম্প্ৰচাৰ থাকিব ৰাজনৈতিক দলৰ নেতা থাকিব ৰাজনৈতিক বিশ্লেষক থাকিব আমাৰ জ্যেষ্ঠ সাংবাদিক থাকিব প্ৰাৰ্থীসকলো থাকিব আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত নিউজ 18 অসম নৰ্থ ইষ্টত এয়া হ'ল মেগা এক্সিট পোলৰ সময় আৰু মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পাছতে আমি প্ৰকাশ কৰিম মেগা এক্সিট পোল 5খন ৰাজ্যৰ সমান্তৰালভাৱে অসমৰ 3টা পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচন প্ৰথম পৰ্যায়ত 47টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন দ্বিতীয় পৰ্যায়ত 39টা সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ত 40টা বিধানসভা সমষ্টিত অনুষ্ঠিত হৈছিল নিৰ্বাচন 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিল এই 3টা তাৰিখত অসমত নিৰ্বাচন অনুষ্ঠিত হৈ গ'ল আৰু এই নিৰ্বাচন সমাপন হোৱাৰ পাছত বহু বিশেষজ্ঞ বহু ৰাজনৈতিক দলে কেতবোৰ মন্তব্য প্ৰকাশ কৰিলে সকলোৱে নিজৰ নিজৰ সমৰ্থনত মন্তব্য প্ৰকাশ কৰিলে মহাজোঁটে যদি হৰ্স ট্ৰেডিঙৰ আশংকা প্ৰকাশ কৰি নিজৰ প্ৰাৰ্থীসকলক বিভিন্ন স্থানত বিভিন্ন হোটেলত ৰখাৰ ব্যৱস্থা কৰিছিল সমান্তৰালভাৱে মিত্ৰজোঁটে আকৌ নিজৰ আত্মবিশ্বাস প্ৰকাশ কৰিছিল তেওঁলোকে কৈছিল যে 76 77 বা 80খন আসন লাভ কৰিব এনেধৰণৰ আত্মবিশ্বাস প্ৰত্যেকটো ৰাজনৈতিক দলে প্ৰকাশ কৰি আছে তাৰ মাজতে আকৌ ৰাইজৰ দলে অভিযোগ উত্থাপন কৰিছে যে মহাজোঁটৰ কিছু অবিশ্বাসৰ ফলত বা মহাযোগে বিশ্বাসঘাতকতা কৰাৰ ফলত এইবাৰ বিজেপি আকৌ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ৰাইজৰ দলে এই অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছ এআইডিএফ আৰু বাওপন্থী দলসমূহৰ প্ৰতি সমান্তৰালকৈ অসম জাতীয় পৰিষদে উল্লেখ কৰিছে যে এইবাৰ তেওঁলোক হেনো বিশেষ ফেক্টৰ হ'ব চৰকাৰ গঠনত আৰু তেওঁলোকে মহিলাৰ ভোট লাভ কৰিছে যুৱ সমাজৰ ভোট লাভ কৰিছে সাইলেন্ট ভোটসমূহ হেনো লাভ কৰিছে আৰু আকৰ্ষণীয় হ'ব হেনো এইবাৰ নিৰ্বাচনী ফলাফল অসম জাতীয় পৰিষদৰ এই মন্তব্য বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীও নিজস্ব মন্তব্য প্ৰকাশ কৰিছে আত্মবিশ্বাস প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মা সৰ্বানন্দ সোণোৱাল প্ৰত্যেকগৰাকীয়ে নিজৰ মতামত প্ৰকাশ কৰিছে তাৰ বিপৰীতে বিৰোধীও আত্মবিশ্বাসী হৈ আছে তেওঁলোকে কৈছে যে হৰ্স ট্ৰেডিঙৰ আশংকা আছে কিন্তু চৰকাৰ হেনো তেওঁলোকে গঠন কৰিব হৰ্স ট্ৰেডিং হ'বলৈ দিব নোৱাৰি তাৰ বাবে নিজৰ প্ৰাৰ্থীসকলক নিৰাপদ স্থানত ৰখাৰ ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছে কেতবোৰ কথা বিভিন্নজনৰ মুখত শুনিবলৈ পোৱা গৈ আছে প্ৰত্যেকেই বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে তাৰ মাজতে আজি যেহেতু সমাপ্ত হৈছে 5 ৰাজ্যৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া পশ্চিমবংগত অষ্টম পৰ্যায়ৰ ভোট গ্ৰহণ সমাপ্ত হোৱাৰ পাছতে এতিয়া অপেক্ষা ভোট গণনালৈ 2 মেত অনুষ্ঠিত হ'ব ভোট গণনা আৰু ভোট গণনাৰ পূৰ্বে আমি কিছু সময় পাছতে প্ৰকাশ কৰিম এক্সিট পোল আমাৰ সৈতে আনটো ষ্টুডিঅ'ত আছে সতীৰ্থ জ্যেষ্ঠ সাংবাদিক অসীম কুমাৰ বৰা লগতে এছ'চিয়েট এডিটৰ নিলয় ভট্টাচাৰ্য পোনপটীয়া সম্প্ৰচাৰ তেওঁলোকৰ কাষলৈ গৈছো অসীম বৰা হয় প্ৰাঞ্জল ইতিমধ্যে সেই দিনটোক সমাগত হৈছে যে অহা 2 তাৰিখে 5খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব আৰু 2 তাৰিখলৈ যদিও আৰু 3-4 দিন বাজত আছে কিন্তু আজি এটা পৰিৱেশ সৃষ্টি হৈছে কাৰণ এক্সিট পোল আজি কিছু সময়ৰ পিছতে আমাৰ স্ক্ৰীনত দেখা পাব যে 5খন ৰাজ্যৰ সম্ভাৱ্য ফলাফল কেনেকুৱা হ'ব আৰু দেখা গৈছে যে মোৰ লগত নিলয় ভট্টাচাৰ্য আছে যে দেখা গৈছে যে প্ৰত্যেকটো নিৰ্বাচনত লোকসভাতে হওক বা বিধানসভা নিৰ্বাচনতে হওক শেহতীয়াকৈ এক্সিট পোলে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু এক্সিট পোলে বিভিন্ন সংস্থা বা ৰাষ্ট্ৰীয় টিভি চেনেলসমূহে বা বিভিন্ন সংস্থাই প্ৰকাশ কৰা ফলাফলক লৈ যিটো ফলাফল সম্ভাৱ্য ফলাফল বা তেনেকুৱা ধৰণৰ ফল হ'ব বুলি তেওঁলোকে সমীক্ষা কৰি উলিয়ায় আৰু সেই ফলাফলৰ ওপৰত সকলোৱে দৃষ্টি ৰাখে ৰাজনৈতিক দলসমূহ প্ৰাৰ্থীসমূহ বা সংবাদ মাধ্যমেও দৃষ্টি ৰাখে যে ফাইনেল ৰিজাল্ট আচল ৰিজাল্ট ওলোৱাৰ আগত এক্সিট পোলে আচলতে কি কথা কৈছে আৰু এক্সিট পোলৰ ওপৰতেই কিন্তু বহু সময়ত দেখা গৈছে যে এক্সিট পোলে দেখুওৱা ফলাফলৰ ভিত্তিতে চৰকাৰখন হয়গৈ আৰু বহু সময়ত এক্সিট পোল কিন্তু অসত্য প্ৰমাণিতও হয় আজি কিছু সময়ৰ পিছতে নিৰ্বাচন আয়োগৰ নিৰ্দেশক্ৰমে 7 বজাৰ পিছত
এক্সিট পোল ঘোষণা কৰিবলৈ কৈছে আৰু হয়তো কিছু সময় পিছতে আমি এই তথ্য পাম। এতিয়া মোৰ লগত নিলয় ভট্টাচাৰ্য আছে, জ্যেষ্ঠ সাংবাদিক, আমাৰ সতীৰ্থ। নিলয়, এটা কথা দেখা গৈছে যে এক্সিট পোলে প্ৰত্যেকটো নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা লয়। আমি সকলো ৰাজ্যৰ নিৰ্বাচনৰ সময়ত হওক বা লোকসভা নিৰ্বাচনৰ সময়ত হওক, এক্সিট পোলে এইবাৰ অসম বা 5খন ৰাজ্যৰ সম্পৰ্কত কেনেকুৱা ধৰণৰ তথ্য দিব বুলি আপুনি ভাবিছে? প্ৰথম কথা অসীম, যে আমি নিজাববীয়াকৈ নিউজ 18 অসমে কোনো এক্সিট পোল কৰা নাই, আমাৰ কোনো সমীক্ষা নাই। চি ভোটাৰ, চাণক্য আদি যিসকল এক্সিট পোল কৰে সেইসকলৰ ভিত্তিত আমি আমাৰ এক্সিট পোলটো ডিপেণ্ড কৰিম। কিন্তু এটা কথা যে আমি আমাৰ চেনেলত সূক্ষ্মভাৱে একদম ডিটেইলকৈ আমি এনালাইচিছ কৰিম যে কি হ'ব পাৰে, কিহৰ কাৰণে কি ৰাইজে কি ভোট, কিহৰ বাবে ভোট দিলে। এতিয়া এক্সিট পোলটো যদি আমি চাওঁ তেতিয়াহ'লে আপুনি যদি অসমখনক যদি 3টা ভাগত ভাগ কৰোঁ, যে আমি প্ৰথম চৰণ, প্ৰথম পৰ্যায়, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়ত যদি ভাগ কৰোঁ, তেতিয়াহ'লে প্ৰথম পৰ্যায়ত যিখিনি ভোট হৈছে তাত প্ৰায় 82% এইবাৰ ভোটদান হৈছে। এই 82%ৰ ভোটদানত কিন্তু এইবাৰ বিজেপিৰ ভাগ্য নিৰ্ধাৰণ প্ৰায় সেই প্ৰথম পৰ্যায়ত যিখিনি ভোটদান হৈছে তাতে প্ৰথম 47টা সমষ্টি। যদি আমি তৃতীয় পৰ্যায়ত চাওঁ, তৃতীয় পৰ্যায়ত প্ৰায় 8টাতকৈ বেছি ভোটদান হৈছে, তাত প্ৰায় 84% ভোটদান হৈছে। সেইটো তাত এতিয়া যদি আমি তাত বিজেপিৰ দখলত বেছি নাই। কিন্তু গ্ৰেণ্ড এলায়েন্সৰ যদি পাৰফৰ্মেঞ্চ কথা কওঁ, যদি AIUDF, কংগ্ৰেছ আৰু BPFৰ পাৰফৰ্মেঞ্চৰ কথা কওঁ, তেতিয়াহ'লে কিন্তু সেই গ্ৰেণ্ড এলায়েন্সৰ প্ৰদৰ্শন কিন্তু এই তৃতীয় পৰ্যায়ত কৰিব। মই এইখিনি এটা হেৰি কৰি লওঁ যে যোৱাবাৰ যিহেতু 2016 চনৰ যিটো আমাৰ বিধানসভা নিৰ্বাচন, তাতো এক্সিট পোল ওলাইছিলে। তাত কিন্তু দেখা গৈছিলে যে যিকেইটা সংস্থাই এক্সিট পোল আমাক দিছিলে বা ফলাফল দিছিলে, নিউজ নেশ্যন, চি ভোটাৰ, চাণক্য, ABP আৰু NDTV, তেওঁলোকে যিটো দিছিলে তাত দেখা গৈছিল যে প্ৰত্যেকটো সংস্থাই যে সঠিকেই দিছিলে যে বিজেপি চৰকাৰ হ'ব, এলায়েন্স চৰকাৰ হ'ব বিজেপি, আৰু সেইমতেই তেওঁলোকে যদিও 2-4খন আসন কম, কিন্তু তেওঁলোকে যিটো প্ৰেডিকশ্যন কৰিছিল সেইমতেই কিন্তু আচল ৰিজাল্টটো আমি পাইছিলোঁ যে সঁচাকৈয়ে অসমত বিজেপি চৰকাৰ হৈছিল। এইবাৰ সেই কথাটো কেনেকুৱা হ'ব বা সিমানখিনি সত্য প্ৰমাণিত হ'বনে নাই, কেনেকুৱা কয় মনে? সমীক্ষা যেতিয়া কৰে কোনোবা এটা অৰ্গেনাইজেশ্যনে যেতিয়া সমীক্ষা কৰে, প্ৰায় এইটো ৰেণ্ডম চেম্পলিঙৰ ওপৰত হয়। ভোটাৰ এটা পাৰ্চেণ্টেজ অফ ভোটাৰক সোধাৰ পিছত সেইটো চেম্পলিং হয়। যদি 16লৈ চাওঁ, আমি 16ত কিন্তু এই মোদীৰ ঢেউ এটা আছিলে, এটা পৰিৱৰ্তনৰ ঢেউ আছিলে। সেই ঢেউত প্ৰায় মানে আমিও যেতিয়া গোটেই মানে সমষ্টিয়ে গৈছিলোঁ, এইটো প্ৰায় ওলাই পৰিছিলে যে এটা একচেটীয়া বা একফলীয়া এটা ৰিজাল্ট ওলাব। এইবাৰ কিন্তু সেইটো সেই সঠিকভাৱে আমি কৰিব পৰা অৱস্থাত নাই। কাৰণটো হ'ল যে আমি ইলেকশ্যনটো যেতিয়া মানে ইলেকশ্যনৰ ভোটিং ডেটৰ কাষলৈ আমি চাপি গ'লোঁ, তেতিয়া কিন্তু সেই সমীকৰণটো প্ৰায় সলনি হৈ গ'ল। উজনি অসমত সমীকৰণ সলনি হ'ল, নামনি অসমত সমীকৰণ সলনি হ'ল, বৰাক ভেলীত আটাইতকৈ বেছি সমীকৰণ সলনি হ'ল। তেতিয়া সেইখিনিত যদি আমি চাওঁ, তেতিয়াহ'লে এইবাৰ যদি আমি এই এক্সিট পোলটো চাওঁ, এইবাৰ কিন্তু বহুকেইটা সংগঠনৰ যি ৰিজাল্ট দিব, সেই নেক টু নেক ফাইট যে আমি বাৰে বাৰে কৈ আছোঁ, সেই নেক টু নেক ফাইটটো এটা প্ৰতিফলন হ'ব লাগে। তাৰমানে এনেকুৱা হ'ব পাৰে যে যিটো পৰিৱেশ হৈছে যে এইবাৰ অসমত যিটো নিৰ্বাচনী পৰিৱেশ, কাৰণ এইবাৰ বহু ক্ষেত্ৰত অসমৰ নিৰ্বাচনটো এটা আমাৰ কাৰণে বেলেগ হৈ পৰিল, কিয়নো এইবাৰ কংগ্ৰেছৰ লগত AIUDF লগ খালে, তেনেদৰে AJP ওলাল, ৰাইজৰ দল আহিল, তাৰ উপৰিও এইবাৰ BPF এইবাৰ এটা বেলেগ এটা শিবিৰলৈ গ'ল, আৰু BPFও কি হৈ গ'ল, BPFৰ UPPL জন্ম হ'ল, UPPL বিজেপিৰ লগত সংগ দিলে, BPF কংগ্ৰেছৰ লগত আহিল। গতিকে এইবাৰ কেইবাখনীয়া প্ৰতিদ্বন্দ্বিতা হৈছে আৰু কেইবাটাও শক্তি এইবাৰ নিৰ্বাচনত ক্ৰিয়া কৰিব। তাৰ উপৰিও আৰু কিছুমান নতুন ইছ্যু ওলাল, এইবাৰ কা ইছ্যু ওলাল, তেনেদৰে দুৰ্নীতি বা বেলেগ ধৰণৰ ইছ্যুবিলাক আছেই। কিন্তু দেখা গৈছে যে যিটো আপুনি ক'লে যে এইবাৰ নেক টু নেক ফাইট হৈছে, গতিকে এই নেক টু নেক ফাইটৰ বাবে হয়তো আমি এক্সিট পোলটো এইবাৰ খুব স্পষ্ট ৰূপত নাপাব পাৰোঁ নেকি, তেনেকুৱা এটা এনেকুৱা এটা হ'ব নোৱাৰে যে বিজেপিয়ে 84 আৰু কংগ্ৰেছ 20, তেনেকুৱা এটা নাপাওঁ। আমি প্ৰায় 10-15টা চিটৰ ব্যৱধানটা আমি প্ৰায় দেখি থাকিম, আৰু সেয়া হ'ব লাগে। আৰু এটা কথা মই অসীম এইখিনিতে মই ক'ব বিচাৰিম যে এইবাৰ যিটো নিৰ্বাচন হ'ল, সেই নিৰ্বাচনত প্ৰমুখ্যে গেৰাণ্টি, 5টা গেৰাণ্টি, সেই এই গ্ৰেণ্ড এলায়েন্সৰ 5টা গেৰাণ্টি বা কংগ্ৰেছৰ 5টা গেৰাণ্টি, আৰু দ্বিতীয়তে এই মানে আপুনি যদি এই মিত্ৰজোঁটটো চাই, মিত্ৰজোঁটৰ হ'ল যে ডেভেলপমেণ্টৰ যিখিনি এজেণ্ডা আছিলে, বাট ঘাট, ৰাস্তা পদূলি, হস্পিটেল, ইনষ্টিটিউশ্যন, সেইখিনি, আৰু তাৰ লগতে এই এটা বাৰে বাৰে এটা কথা, সেই মিয়া ভোট বা সেই এটা ধ্ৰুৱীকৰণ সেইটো এটা কৰোৱাৰ চেষ্টা এটা আছিল, সেই তাৰ ইম্পেক্টটো দেখা যাব। আৰু এইবাৰ এটা আমি নিৰ্বাচনত এটা কথা ক'ব খুজিছোঁ যে এইবাৰ আমি দেখা পালোঁ যে বড়ো যিটো ভোট আছে, বড়োলেণ্ডৰ যিটো ভোট, 4খন জিলাৰ যিটো ভোট, আগতে সেই বড়োলেণ্ডৰ ভোটখিনি এটা দলৰ পৰে, যেনে BPFৰ হাততেই পৰে, আৰু তেওঁলোকেই
যোৱা 15 বছৰ ধৰি এটা কিং মেকাৰ ভূমিকা লৈ আহিছে, কাৰণ কংগ্ৰেছৰ লগত তেওঁলোক 15 বছৰ থাকিল। তাৰ পাছত যেতিয়া বিজেপিৰ দিন ভাললৈ আহিল, বিজেপিৰ লগত তেওঁলোকে সংগ দি যোৱা 5টা বছৰ তেওঁলোক বিজেপিৰ লগত থাকিল। কিন্তু এইবাৰ বড়োলেণ্ডৰ 4খন জিলাৰ ভোট কিছু পৰিমাণে হ'লেও বিভাজন হ'ব, কিয়নো তাত প্ৰমোদ বড়ো নেতৃত্বত এটা নতুন শক্তিৰ জন্ম হ'ল UPPL। গতিকে UPPLৰ এতিয়া হয়তো 15খন আগতে চিট BPF-এ পায়, আৰু সেই BPF-ৰ 15খন চিট চৰকাৰ গঠনৰ ক্ষেত্ৰত কংগ্ৰেছৰ বাবে হওক বা বিজেপিৰ বাবে বহুত গুৰুত্বপূৰ্ণ হৈ পৰে। এইবাৰ যিহেতু দুটা শক্তি বড়োলেণ্ডত আবিৰ্ভাৱ হ'ল, BPF আছে, তাৰ উপৰিও প্ৰমোদ বড়ো নেতৃত্বত UPPL ওলাল। এতিয়া বড়োলেণ্ডৰ যি 15খন আসন আছিল, যি 15খন আসনক লৈ তেওঁলোকে অসমৰ ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। হাগ্ৰামা মহিলাই কিং মেকাৰ হয় বা তেওঁ ৰাজনৈতিকভাৱে বহু শক্তিশালী হৈ পৰে। নিলয় ভট্টাচাৰ্য, এইবাৰ যিখন 4খন জিলাৰ যিটো শক্তি দুটা ওলাল আৰু তেওঁলোকৰ যিখন 15খন চিট সাধাৰণতে তেওঁলোকৰ হাতত থাকে, এইবাৰ সেই বড়োলেণ্ডৰ যিটো ৰাজনৈতিক অংক বা ভোটৰ অংক কেনেকুৱা হ'ব বুলি ভাবে? মই পটকে এটা মোবাইলত আহিছে, মই সেই সমীকৰণটো দিম। আজতকৰ যি এতিয়ালৈকে এক্সিট পলৰ ফিগাৰ আহিছে, তাৰ মতে BJP প্লাছ প্ৰায় 48% ভোট পাইছে, কংগ্ৰেছ প্লাছ প্ৰায় 40% ভোট পাইছে, আৰু অন্যান্যই প্ৰায় 12% ভোট পাইছে। তাৰ মানে BJP প্লাছ, BJP আৰু BJPৰ মূত্ৰজিত দলৰ যি ভোটৰ শ্বেয়াৰটো প্ৰায় 75ৰ পৰা 85টা আসন দিয়া হৈছে, কংগ্ৰেছক 40ৰ পৰা 50খন আসন দিয়া হৈছে, আৰু অন্যান্যক য'ত আপোনাৰ অন্যান্য দল আছে, য'ত আপোনাৰ লুৰিণজ্যোতি দল আছে, ৰাইজৰ দল আছে, সকলো মিলি 1ৰ পৰা 4খন আসন দিয়া হৈছে। এয়া হ'ল আজতকৰ এতিয়ালৈকে এক্সিট পলৰ যি ৰিজাল্ট আহিছে। আজতকে যিটো কৈছে যে আকৌ বিজেপি গভৰ্ণমেণ্ট অহাৰ তেওঁলোকে এটা ইংগিত দিছে। আজতকে বিজেপি গভৰ্ণমেণ্ট অহাৰ ইংগিতেই নহয়, খুব বেছিকৈ বিজেপি ফলীয়া হৈ মানে এইবাৰ সেইটো পৰিণামটো আহিব তাৰ ইংগিত দিছে। কিমান কৈছে আজতকে, কিমান দিছে? আজতকে কৈছে প্ৰায় 75ৰ পৰা 85খন ভোট আসন বিজেপি প্লাছ, আৰু কংগ্ৰেছ প্লাছক কিমান দিছে? 40ৰ পৰা 50খন আসন দিছে, আৰু অন্যান্যক 100ৰ পৰা 4খন আসন দিছে। অ'কে, নিশ্চয়। ইতিমধ্যে প্ৰাঞ্জল আমাৰ হাতত হয়তো আহি পৰিছেহি যে এক্সিট পোলৰ হয়তো কিছু তথ্য আহি পৰিছে, এই সম্পৰ্কত কি তথ্য আছে আপোনাৰ হাতত? আৰু নিলয়, যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, প্ৰথমটো এক্সিট পোলৰ তথ্য ইতিমধ্যে নিলয় ভট্টাচাৰ্যই দিছে। আজতকে এইখিনি তথ্য প্ৰকাশ কৰিছে যে BJP প্লাছ 75ৰ পৰা 85খন আসন তেওঁলোকে লাভ কৰিব, আৰু বিৰোধীক দিছে, বিশেষকৈ মহাজোঁটক দিছে 40ৰ পৰা 50খন আসন। কিন্তু কিমান সঠিক এইখিনি তথ্য, আৰু বহুকেইটা এক্সিট পোলৰ তথ্য আহিবলৈ বাকী আছে। আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱাও লাইভত আছে। ৰাজু, পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছোঁ। ককাইদেৱে কি কয়, এটা বিশেষ অনুষ্ঠান আমি নিৰ্বাচনৰ আগত কৰিছিলোঁ, আৰু সেই অনুষ্ঠানতে ৰাজ্যৰ বিভিন্ন কোণত গৈ চুইছিলগৈ। আপোনাৰ সমীক্ষাত কি তথ্য আছে? এক্সিট পোল আপোনাৰ নিজাকৈ কি আছে ৰাজু? প্ৰাঞ্জল, প্ৰথমে কওঁ যে মোৰ যিটো এক্সিট পোল, কাৰণ মই 121টা সমষ্টিলৈ গৈছোঁ, আৰু মই লোকসভা নিৰ্বাচনতো গৈছোঁ, তেনেধৰণে অসমৰ বিভিন্ন স্থানলৈ। ঠিক একেদৰে মই পঞ্চায়ত নিৰ্বাচনত গৈছোঁ, আৰু তাৰপিছত মই এইবাৰ বিধানসভা নিৰ্বাচনত গৈছোঁ, আৰু এইবাৰ মই 121টা সমষ্টি চুইছোঁ। আৰু এই 121টা সমষ্টিত মই যিটো পাইছোঁ, তাৰ ক্ষেত্ৰত মই যদি কওঁ তেনেহ'লে 75 প্লাছ এইবাৰ BJP মিত্ৰজোঁটৰ হাতত থাকিব, আৰু তাৰ বিপৰীতে 21খন কংগ্ৰেছ মহাজোঁটৰ হাতত থাকিব, আৰু 27খন যদি আমি চিট চাওঁ তেনেহ'লে 27খনত হয়তো 50-50 কিছু এইবাৰ পৰিসংখ্যা আছে। আৰু এই মুহূৰ্তত যিহেতু ৰঞ্জিত দাস আছে, ৰাজ্যিক BJPৰ সভাপতি, মই তেওঁৰ ওচৰলৈ পুনতে যাব বিচাৰিম যে ৰঞ্জিত দাস ডাঙৰীয়া, এক্সিট পোল ইতিমধ্যে ওলাইছে, সকলোৱে প্ৰায় সংখ্যক এতিয়ালৈকে যদি চাওঁ তেনেহ'লে ৰাষ্ট্ৰীয় যিসকল সমীক্ষক আছে তেওঁলোকে কৈছে যে 75ৰ পৰা 85ৰ ভিতৰত আপোনালোকে থাকিব। আৰু আপুনিও এটা কথা কৈ আছিল যে আপোনালোকে লেটাৰ বা ডিষ্টিংশ্যন এইবাৰ পাব। হয়, মই পূৰ্বতে এই কথাষাৰ কৈ আহিছিলোঁ, যদিও আমি এশৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছিলোঁ, যদিও কিন্তু আমি কৈছিলোঁ যে হয় লেটাৰ বা ডিষ্টিংশ্যন পাম, অৰ্থাৎ 80ৰ পৰা 85 পাম বুলি কৈছিলোঁ। কিন্তু মই এতিয়াও মোৰ হাতত যি তথ্য ইতিমধ্যে পৃষ্ঠা প্ৰমুখ হাতৰ পৰা আহি পৰিছে, প্ৰায় 4,47,000 পৃষ্ঠা প্ৰমুখে আমালৈ হিচাপ পঠিয়াইছে, আৰু সেই হিচাপ ইতিমধ্যে আমাৰ ৰাতি 12টা বজাৰ ভিতৰত কমপ্লিট হৈ যাব। আৰু অহা কাইলৈ আমি 11টা বজাত আমি সংবাদ মাধ্যমক আমি আমন্ত্ৰণ জনাইছোঁ। আমি তাত কাইলৈ কোনটো সমষ্টিত আমি কিমান ভোট পাম, সেই আমি সবিশেষ তথ্য আমি কাইলৈ জনাব পাৰিম। আৰু মই সেইটো এতিয়ালৈ মই যিমানখিনি জানো বা যিমানখিনি মই তথ্য পাইছোঁ যে এক্সিট পোলত যিটো দেখাইছে ইতিমধ্যে তাতকৈ কিন্তু সংখ্যা আমাৰ বঢ়াৰ সম্ভাৱনাহে আছে। দুটামান সমষ্টি যেনে ধৰণৰ ভৱানীপুৰ, ঠিক একেদৰে সৰভোগ, এইকেইটা সমষ্টিত কেনেকুৱা কি দেখিছে আপোনালোকে? নাজিৰা নিশ্চিত ৰূপত জয় হ'ব, তাত বৃহৎ ব্যৱধানত জয় নহ'ব, কিন্তু নিশ্চিত ৰূপত জয় হ'ব। ভৱানীপুৰ নিশ্চিত ৰূপত জয় হ'ব,
প্ৰায় 5,000 পৰা 7,000 ভোটত জয় হোৱাৰ সম্ভাৱনা আছে আৰু ঠিক তেনেকুৱাকৈ সৰভোগতো প্ৰায় 3,000 পৰা 5,000 ভোটত আমাৰ জয় হোৱাৰ সম্ভাৱনা আছে আমাৰ পৃষ্ঠপোষকসকলে যি হিচাপ পঠাইছে। আমগুৰি সমষ্টিত এইবাৰ অংকিতা দত্ত আছে আৰু ইফালে আছে অসম গণ পৰিষদৰ পৰা প্ৰদীপ হাজৰিকা, গতিকে সেই সমষ্টিটোত কেনেকুৱা ধৰণৰ কেলকুলেশ্যন? আৰু এতিয়া ওলাই আছে যে অংকিতা দত্তই বিজেপিত যোগদান কৰিব। আমগুৰি সমষ্টিটোৰ পৰিৱেশ অকণমান ধূসৰ হৈ আছে কিছুদিন আগলৈ, যে নিৰ্বাচনৰ সময়ত কিন্তু নিৰ্বাচনৰ প্ৰায় 4 দিন আগত আমগুৰিত আমাৰ মিত্ৰজোঁটে হাৰিবলগীয়া এটা পজিশ্যন আহিছিলে, কিন্তু শেহতীয়াকৈ 4টা দিনত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে বিপুলভাৱে তেওঁলোকে সহায় সহযোগ কৰিছে। কোনোবাই প্ৰাৰ্থীয়ে বিচাৰক নিবিচাৰক সেইটোলৈ তেওঁলোকে চোৱা নাই আৰু সকলো ৰাইজে যিহেতু যি আজমল আতংক যি হৈছে, যিহেতু আজমলৰ কথাষাৰ আহিছে লগতে প্ৰগতিৰ কথাষাৰ যিহেতু আহিছে, গতিকে সেইকাৰণে শেহতীয়াভাৱে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে ভালদৰে লাগি দিয়াৰ ফলস্বৰূপে এতিয়া আমগুৰি সমষ্টিটোত এতিয়াও মোৰ ডাউট আছে, আজি এই মুহূৰ্তলৈ মই ক'ব পৰা অৱস্থাত নাই আৰু সেইটো ডাউটৰ তালিকাতে আছে। সুৰভি ৰাজকুঁৱৰী শিৱসাগৰ, অখিল গগৈ যিহেতু তাত প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু লুৰিণজ্যোতি গগৈয়ে 2টা সমষ্টিত দুলীয়াজান আৰু নাহৰকটীয়া, এইকেইটা সমষ্টিত কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰেক্ষাপটত কি দেখিছে? মই এই কথাষাৰ আগতো কৈছোঁ, শিৱসাগৰত মই নিজে কেইবাবাৰো গৈছোঁ, মই নিজে ইনচাৰ্জ আছিলোঁ, নমিনেশ্যনৰ সময়তো গৈছোঁ, একেবাৰে অন্তিম নিৰ্বাচনৰ প্ৰচাৰতো গৈছোঁ। তাত অখিল গগৈ বুলি কোনো ফেক্টৰ নাই, কাৰণ কিয় অখিল গগৈ ভোট কাৰ ভোট পাব, পালে কংগ্ৰেছৰ ভোটখিনি পাব। যোৱাবাৰ আমি প্ৰায় 240টা ভোটত আমি তাত সুৰভি ৰাজকুঁৱৰী হাৰিছিলে, বিজেপিয়ে হাৰিছিলে, গতিকে এইবাৰ তেনেকুৱা তাৰপিছত তপন গগৈ ডাঙৰীয়া তাত একে সংখ্যক ভোট লৈ পেলাই তেওঁ প্ৰায় 1900 ভোটৰ মাৰ্জিনত তেওঁ সেই ছেগমেণ্টটো জিকিছিলে। গতিকে আমাৰ যি 55,000 যি ভোট, সেই 55,000 ভোটটো ইনটেক্ট আছে। তাৰে বিপৰীতে 50-55,000 ভোট যিটো কংগ্ৰেছৰ আছিল সেইটো এবাৰ ডিভিজন হ'ব, ডিভিজন হৈ পেলাই এজনে পাব হয়তো 20-30,000 পাব, 20-25 পাব আৰু এজনে হয়তো 25-30,000 পাব। গতিকে কংগ্ৰেছৰে হওক বা বিৰোধী শিবিৰৰ ভোটটো বিভক্ত হৈছে, যাৰ ফলস্বৰূপে নিশ্চিত ওপৰত অখিল গগৈ তাত হাৰিব, আমাৰ যি তথ্য আহি পৰিছে। দুলীয়াজান আৰু নাহৰকটীয়া এই 2টা সমষ্টিতে লুৰিণজ্যোতি গগৈ নিশ্চিত ওপৰত হাৰিব বুলি আমাৰ ইতিমধ্যে পৃষ্ঠপোষকে তথ্য আমালৈ পঠাইছে। হাইলাকান্দি জিলাখনৰ যদি চাওঁ 3টা সমষ্টি আছে, আলগাপুৰ, কাটলিচেৰা আৰু হাইলাকান্দি, এই 3টা সমষ্টিত কেনেকুৱা ধৰণৰ কি প্ৰেক্ষাপট আপোনালোকৰ? মোৰ হাইলাকান্দি মোৰ হিচাপত এতিয়ালৈ নাই, আলগাপুৰ হিচাপত আছে আৰু কাটলিচেৰা ডাউট আছে, কাইলৈ ডিটেইলছ জনাব পাৰিম মই আপোনাক। সোণাই সমষ্টি, সোণাই এইবাৰ যথেষ্ট ৰোমাঞ্চকৰ সোণাই সমষ্টিটো, তাত এইবাৰ কিছু ঘটনাও হৈছে, সেই বিষয়টো অহা কাইলৈ মই কৈ দিম, সেইটো বিষয় সোণাইটো কাইলৈহে ক'ব, আজি নকয়। আজি এতিয়া কিমান পাব তথাপি এতিয়া আপোনাৰ কনফিডেঞ্চ কিমান? এতিয়া মইতো পূৰ্বৰ পৰা কৈছিলোঁ লেটাৰ বা ডিষ্টিংশ্যন আমি কৰি আহিছিলোঁ, এতিয়া মোৰ লেটাৰ বা ডিষ্টিংশ্যনত কৰি বৰঞ্চ বাঢ়িবহে, তাতকৈ নকমে। মানে 85তকৈ বাঢ়িব পাৰে, বঢ়াৰ সম্ভাৱনাই বেছি আছে। প্ৰাঞ্জল, এয়া আছিলে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, আৰু ৰঞ্জিত দাসৰ যথেষ্ট আত্মবিশ্বাস, প্ৰবল আত্মবিশ্বাস, আৰু সেই আত্মবিশ্বাসৰে তেওঁ কৈছে যে তেওঁলোকে বাৰম্বাৰ কৈ আছিলে যে তেওঁলোকে লেটাৰ পাব পাৰে, ডিষ্টিংশ্যন পাব পাৰে, অৰ্থাৎ 80 পৰা 85 তেওঁলোকে আসন লাভ কৰিব পাৰে, আৰু এই ক্ষেত্ৰত কৈছে যে তেওঁলোকে পৰৱৰ্তী সময়ত হয়তো তেওঁলোকৰ আসন বৃদ্ধি পাব পাৰে। প্ৰাঞ্জল, পুনৰ স্বাগতম জনাইছোঁ মহাসংগ্ৰাম দ্য বেটেল ফৰ আছামৰ মাজলৈ। আজি মেগা এক্সিট পল আমি আপোনালোকৰ বাবে দাঙি ধৰিছোঁ, যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ হৈছে 5খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল, আৰু অসমৰ নিৰ্বাচনী ফলাফলো অত্যন্ত গুৰুত্বপূৰ্ণ। সেয়েহে আমি আজি মেগা এক্সিট পল কেৱল আপোনালোকৰ বাবে আনিছোঁ। ইতিমধ্যে আজতকৰ তথ্য সন্মুখলৈ আহিছে। আজতকে উল্লেখ কৰিছে যে বিজেপি প্লাছ 75খনতকৈ অধিক আসন তেওঁলোকে লাভ কৰিব, 75+ বুলি উল্লেখ কৰিছে, আৰু মহাজোঁটৰ ক্ষেত্ৰত তেওঁলোকে আসন দিছে 30